guys. আজি স্কুলৰ কাৰণে গছ পুলি কালেকশ্যন কৰিবৰ কাৰণে আমাৰ পূৰ্বাঞ্চল পঞ্চায়তলৈ আহিছো। এই মেঘৰণী গছ আহি গ'ল এতিয়া। অসম চৰকাৰে বহুত ভাল চিন্তা কৰিছে জনসাধাৰণৰ কাৰণে। এই মেঘৰণী গছ হৈছে আপোনাৰ মূল্যৱান কাঠ গছ হ'ব আৰু বিশেষকৈ ইয়াৰ ডালটো কম থাকে, সেইটো কাৰণে ঘৰ কাষতো ৰুব পৰা যাব। এইবাৰ আপোনালোকক দেখুৱাইছো এই উইলিয়াম গছ। এই উইলিয়াম গছ আমাৰ গুটি ফল ধৰা গছ, চৰাই চিৰিকটিয়ে খুব ভাল পায়। আজিকালি উঠি অহা ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে উইলিয়াম গছ দেখা নাই। ভাইটি গছ পুলি কালেকশ্যনত আছে। আহিব আৰু কালি অলৰেডি আমাৰ উইলিয়াম 2700 হৈ গ'ল। টোটেল ইয়াত আমাৰ পুলি ষ্টকিং কৰা হ'ব। আমাৰ চাপ্লাই আহিব ইয়াত 15,425 পুলি আহিব। বিভিন্ন ডিফাৰেণ্ট পুলি আহিব। পূৰ্বাঞ্চল জিপিটোৰ কাৰণে 15,440টা পুলি। পঞ্চায়তৰ পৰা যিখিনি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ তেওঁলোকে দিব। আমি বস্তুটো ইয়াত ভাল লাগিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ। নেক্সট ইয়েৰ তেওঁলোকে আৰু এনেকুৱা ধুনীয়া ধুনীয়া গছ আমাৰ যেন দিয়ে, আমাক সকলোকে প্ৰদান কৰে, এই আশা ৰাখিছো। বাই বাই।